নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুবান্ধৱীসকল, আজি লৈ আহিছোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুবান্ধৱীসকল, সবিশেষ তথ্য মই আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে। পুৰণি পেঞ্চন নীতি বাহাল ৰাখক। নলবাৰী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সমিতিৰ শপত গ্ৰহণ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ বাবে দাবী জনাইছে। আজি নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই দাবী জনায়। অসমৰ কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ পোষকতা কৰে। শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰি শিক্ষক সমাজৰ বহুদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়। ইতিমধ্যে 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ অনুষ্ঠিত আলোচনাকালত হোৱা সিদ্ধান্ত মৰ্মে আৰ্জিত ছুটিৰ বাবে গঠিত উচ্চ স্তৰৰ সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায়। সভাত অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন্দ্ৰ চক্ৰৱৰ্তীয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰী সমস্যাসমূহ সমাধানৰ দিশত সফল কাম হ'ব বুলি আশা প্ৰকাশ কৰে। অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক তথা অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ত আলোকপাত কৰে। শিক্ষকসকলে চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। শিক্ষক সমাজক একত্ৰিত হৈ থকাৰ বাবে সকলো শিক্ষকক আহ্বান জনায়। আজিৰ অনুষ্ঠানত আদৰণি ভাষণ ৰাখে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই। নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ শৰ্মায়ো আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে নৱনিৰ্বাচিত সভাপতি নৰেন্দ্ৰ মজুমদাৰে। শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰণৱ চক্ৰৱৰ্তীয়ে নৱনিৰ্বাচিত সমিতিক দায়িত্বভাৰ অৰ্পণ কৰে। আজিৰ সভাত উপস্থিত থাকে সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক লোহিত ডেকা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমল দাস, সহকাৰী সম্পাদক প্ৰশান্ত নাৰায়ণ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। তো বন্ধুসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ জড়িত এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। কৰ্মচাৰীসকলৰ জড়িত এনে কিছু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।